নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে 8 PM প্ৰাইম টাইম। এটা বাতৰি আমি প্ৰায় পাওঁ মানে সেই খন্তেকৰ কাৰণে, তাৰপিছতে একদম খবৰ নাইকিয়া হৈ যায় যে কোনোবা বাহনে কাৰোবাক মহতিয়াই লৈ গৈছে, অমুকৰ মৃত্যু হ'ল, কোনোবা আহত হৈছে, কোনোবা নিহত হৈছে, এইবিলাক প্ৰায় ওলাই থাকে আৰু সময় একেবাৰে কম সময়ৰ কাৰণে এইটো ভাইৰেল হৈ থাকে। নিউজ নেক্সট ডে এটা নিউজ ওলাল, বাছ সিমানতে সীমাবদ্ধ। আমি মূল সমস্যাটো ক'ত সেইটো লৈ কিন্তু কোনো চেনেলে সেইটো লৈ আলোচনা কৰা নাই, কাৰণ ৰোড ছেফটিৰ ক্ষেত্ৰত আমি কিন্তু বহু পিছ পৰি আছোঁ দেই। ৰোড ছেফটিত মানে আৰু ইণ্ডিয়াত দেখা গৈছে মানে যুদ্ধত, এই ইণ্ডিয়া চাইনা হওক বা ইণ্ডিয়া পাকিস্তানে হওক, যুদ্ধত যিমান মানুহ বা ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চ বাহিৰৰ বহিৰাষ্ট্ৰলৈ গৈ যে আপোনাৰ যুদ্ধত হেৰি কৰিছে, যদি দেখা যায় যে আপোনাৰ যুদ্ধত যিমান মানুহ মৰিছে, যিমান সৈনিক মৰিছে, তাতকৈ বহু গুণ বেছি এনেই আমাৰ কেতিয়াবা মানে পথচাৰী মৃত্যু হৈছে, কেতিয়াবা ধৰি লওক যোনে ড্ৰাইভ কৰি আছে তাৰ মৃত্যু হৈছে। এই সংখ্যাটো মানে একদম বহুত বিপদজনক হৈ আছে ভাৰতবৰ্ষত। তো গতিকে ৰোড এক্সিডেণ্টৰ ক্ষেত্ৰত কিন্তু ভাৰতবৰ্ষ ইতিমধ্যে বিশ্বগুৰু স্থান দখল কৰিছে দেই, সেইটো আপোনালোকে জানি থ'ব। এতিয়া আপোনালোকে ক'ব পাৰে যে মই পলিটিকেল কথা পাতি আছোঁ। পলিটিকেল নহয়, কাৰণ পলিটিকেল লিডাৰবিলাকে আমাৰ ৰোড ছেফটি লৈ, আমাৰ ৰাস্তা পদূলি এইবিলাকক লৈ ৰাজনীতি কৰে, সেইটো কাৰণে আমি এইবিলাক কথা ক'বলৈ বাধ্য হৈছোঁ। নীতিন গাডকাৰী যে ৰোড ছাৰ্ফেচ মিনিষ্টাৰ, তেখেতে কি কৈছিলে যে 2024 ভিতৰত বোলে অসমৰ ৰাস্তা নিউয়ৰ্কৰ ৰাস্তা মানে আমেৰিকাৰ দৰে ৰাস্তা হৈ যাব। আপুনি কওকচোন বাৰু, অসমৰ বাকী চহৰ গাঁও চাওঁ মই বাদেই দিছোঁ, গুৱাহাটী চিটি তথাকথিত স্মাৰ্ট চিটি যি ৰাস্তাৰ যি কণ্ডিশ্যন, সেই কণ্ডিশ্যন কি আপুনি আমেৰিকাৰ লগত তুলনা কৰিব পাৰিনে? আমেৰিকাটো বাদেই দিয়ক, আমি দিল্লীৰ লগত তুলনা কৰিব পাৰিনে? কেতিয়াও নোৱাৰে। এই যেতিয়া এক্সিডেণ্ট হয়, আপোনালোকে বেয়া নাপাব দেই, আপোনালোকে জানে যে মই খুব খাৰাংখাজ কথা পাতোঁ আৰু খুব বেছি ঘূৰাই পকাই কথা পাতিবলৈ ভাল নাপাওঁ। সেইটো কাৰণে যিমান ধৰি লওক মানুহে ভিউ কৰি ঠিক আছে, কোনো যদি নাচায় তেতিয়াহ'লে ঠিক আছে, লাইক কৰিলেও ঠিক আছে, লাইক নকৰিলেও ঠিক আছে, কিন্তু মোৰ মাইণ্ডত যোনটো খেলি আছে, যিবিলাক কথা কোনো টিভি এংকাৰে ক'বলৈ সাহস নাপায়, সেইবিলাক কথাই মই পাতোঁ। আৰু আজিৰ বিষয়টো কিন্তু এইটো এতিয়ালৈকে চৰ্চা লাভ কৰা নাই। মই যে আৰম্ভণিত ক'লোঁ যে খন্তেকীয়া সময়ৰ কাৰণে এইটো এটা নিউজ হয়, তাৰপিছতে এই ছাবজেক্ট গাইব হৈ যায়, ৰোড ছেফটি, ৰোড এক্সিডেণ্ট। আৰু দ্বিতীয় অফিচৰ যি পাৱাৰ আছিলে, দ্বিতীয় অফিচৰ যিবিলাক কাম কাজ আছিলে, এই দ্বিতীয় অফিচৰ কাম কাজ কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ডিচেণ্ট্ৰেলাইজ কৰিছে। ডিচেণ্ট্ৰেলাইজ কৰিব পাৰে, কাৰণ দ্বিতীয় অফিচ সম্পৰ্কে এটা এনেকুৱা ধৰণৰ ধাৰণা আছিলে যে দ্বিতীয় অফিচ মানে চুৰ ডকাইতৰ আড্ডা। ঠিক আছে, তো এতিয়া সেই চুৰ ডকাইতৰ পৰা যদি বেলেগক কাৰোবাক দিছে, তাততো যে চুৰি ডকাইতি হোৱা নাই বা তাত যে দুৰ্নীতি হোৱা নাই, কোনোবাই গেৰেণ্টি দিব পাৰিব জানো? দ্বিতীয় অফিচৰ পাৱাৰৰ মাজত শুনিছিলোঁ যে পুলিচবিলাক থানাত দিয়া পাৱাৰ, আৰু থানাত তাৰ নিজস্ব ফ'ৰ্চ নাই, নিজৰ থানাৰ মিনিমাম কামখিনি কৰিব পৰা নাই, ৰাইজক সুৰক্ষা দিব পৰা নাই, তাহাঁতি দ্বিতীয় অফিচৰ কাম কৰিব। শেহতীয়াকৈ ডিজিটেল ইণ্ডিয়া নামত এই আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যিবিলাক হৈ থাকে, গাড়ী ঘোঁৰা বাইক যি আছে, এই গোটেই ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া কিন্তু দ্বিতীয় অফিচৰ ওপৰত নহয় দেই। এই গোটেই প্ৰক্ৰিয়াটো আপোনাৰ এতিয়া জানে যে অনলাইন হৈ থাকে, চব ৰেজিষ্ট্ৰেশ্যন মেক্সিমাম কামেই অনলাইন হৈ আছে, সেইটো ডিলাৰবিলাকৰ তাতে হৈ আছে। এক্সিডেণ্ট বাকী চহৰ মই বাদ দিছোঁ, অলপতে গুৱাহাটীতো দেখিছোঁ, গুৱাহাটী মহানগৰীতো দেখা গৈছে, বৰ মানে একদম কৰুণ এটা দৃশ্য, মোৰ বেয়া লাগিছে সেইটো হেৰি কৰিবলৈ। আৰু তাৰপিছত এই বিষয়টো লৈ বহুতৰ পৰা ৰিকুৱেষ্ট আহিছে যে ছাৰ এই বিষয়টো আপুনি অলপ আলোচনা কৰিলে ভাল, যদি মানুহৰ মাজত অলপ সজাগতা আহে। এয়া কি, এগৰাকী যুৱতীৰ মৃত্যু হ'ল, তেওঁৰ এই মৃত্যুৰ কাৰণে তেওঁ জগৰীয়া নহয়, কিন্তু তেওঁৰ খুব যদি মোৰ ভুল নহয়, তেওঁৰ চাগে এই অলপ দিনতে তেওঁৰ বিয়া বাৰু ঠিক হৈ আছিলে, বিয়া হ'বলৈ আছিলে। তো তেনেকুৱা ঘটনা অজস্ৰ আছে, হৈ থাকে। তো ৰিচেণ্টলি এনেকুৱা এটা ঘটনা আমাৰ ৰাজধানীতে এই কাৰবাৰটো হৈ আছে। তাত কি ডাম্পাৰ আৰু কি আজিকালিতো ঢেৰ নাম ওলাই গ'ল নহয়,
এই কিবা আৰু কিবা গাড়ী আছে, এইবিলাকক কি বুলি কয়, ডাম্পাৰ আছে, বাইক, এইবিলাকতো সাধাৰণ কথা। ট্ৰেভেলাৰ দুইজনৰ মানে কম্পিটিশ্যন, মাজত শ্বহীদ হ'ল এই ছোৱালীগৰাকী, যিজনী মানে এটা সংসাৰ পতাৰ সপোন দেখি ওলাইছিলে ৰাস্তাত, মুহূৰ্ততে নাইকিয়া হৈ গ'ল চব। আৰু ৰোডত যেতিয়া এক্সিডেণ্ট হয়, এই নিউজটোত মই ফাৰ্ষ্ট এটা খবৰ লওঁ, বিশেষকৈ বাইক আৰোহী যিবিলাক আছে, বা এতিয়া যিবিলাকে ধৰি লওক বাইক আৰোহী কিমান, যিবিলাক 4 হুইলাৰ চলাই আছে, 4 হুইলাৰ চলাওঁতে এনেকুৱাকৈ চলায় তেনেকৈ তেওঁলোকে বাইক চলাই আছে, তেনে একদম পূৰা কাটিং কুটিং কৰি ওলাই যায়। আৰে ভাই, তহঁতৰ যদি ইমান কাটিং কৰিবলৈ আছে, ইমান চাৰ্কেছ কৰিবলৈ আছে, তহঁতি চাৰ্কেছ পাৰ্টি জইন কৰিলেই তহঁত পথচাৰীত ইমান আমনি কেলৈ কৰ, মানুহ মৃত্যু মুখলৈ কেলৈ ঠেলি দিয়ে, সেইটো কৰিব নাপায়। প্ৰায়বিলাক ক্ষেত্ৰত চাব যে ৰিচেণ্টলি যোনটো গুৱাহাটীত ঘটনা হৈছে, পেপাৰে পত্ৰ আহিছে, এই ডাম্পাৰত আপোনাৰ নাম্বাৰ প্লেটে নাই, নাম্বাৰ প্লেট বিহীন, য'ত নেকি গুৱাহাটীত ট্ৰেন্সপৰ্ট কমিশ্যনাৰ থাকে, বিভিন্ন জিলাততো আপোনাৰ DTO আছে, তাত খুব গুৱাহাটীত ট্ৰেন্সপৰ্ট মিনিষ্টাৰ থাকে, ট্ৰেন্সপৰ্ট কমিশ্যনাৰ থাকে, তাৰপিছতো গুৱাহাটীত চিটিত এই মানে যে ৰাৱণকেইটা আছে, এইকেইটা ৰাৱণ আৰু মানে এই আপোনাৰ ৰোড ছাইড ৰাৱণ বুলিয়ে ক'ম, কি বুলি ক'ম আৰু, মানে এটা উৎপাত, এটা বিভীষিকা যে লগাই থৈছে। এই নাম্বাৰ প্লেট সম্পৰ্কে মই একদম ক্লিয়াৰ এটা বস্তু কনচেপ্ট আপোনালোকক ক্লিয়াৰ কৰি দিব খুজিছোঁ যে বহুত চাব আপোনাৰ গাড়ী, তাহাঁতৰ নাম্বাৰ প্লেট নাই দেই, নাম্বাৰ প্লেট নাই, এনেই কাগজত কিবা এটা লিখা, এইটো পিছফালে লগাই থৈ দিয়ে। দ্যাট ইজ অলছ' 100 নহয় 1000% ইলিগেল হয়। এই যে এটা কিবা AS পাল্লা কিবা এটা লিখি দিয়ে, সেইটো ইলিগেল হয়, সেইটোও লগাব নোৱাৰে। কাৰণ যদি এক্সিডেণ্ট হ'ল, প্ৰথম কথাটো হ'ল যদি মানে নাম্বাৰবিহীন আপোনাৰ নাম্বাৰ প্লেট নথকাকৈ কোনো গাড়ী চলাই আছে, মই DTOক বা থানাত গৈ কি ক'ম, এই বগা গাড়ী আছিলে, ক'লা গাড়ী আছিলে, ৰঙা গাড়ী আছিলে, সেউজীয়া আছিলে, তেনেকৈ সেউজীয়া ৰঙা ফঙা কিবা কিবি হাজাৰ গাড়ী আছে, তো সিহঁতে মোক লৈ হাঁহিব, তেওঁলোকে জানে কথাটো, কিন্তু তথাপিও মানে বস্তুটোক মানে পাতা নিদিব। মই যে কমপ্লেইন কৰোঁ স্পেচিফিক হ'ব লাগিবতো। আৰু কিছুমানক মানুহ দেখা গৈছে, তেওঁলোকে দামবালি মাৰি আছে যে এই যে কাগজত কিবা এটা যে লগাই থয়, সেইটো যেতিয়াবা পানী পৰে, পানী কেলে, আপুনি এটা ফটো মাৰিবলৈ যাওকচোন। মই গুৱাহাটী নহয়, অসমৰ যিকোনো চহৰত এই যে লগাই থৈছে পিছফালে এটা ষ্টিকাৰ নিচিনা কাগজত লিখা AS পাল্লা কিবা কিবি, সেইটো ফটোটো ভালকৈ নোলায়। নিয়মটো হ'ল যে ডিলাৰৰ তাত আপুনি গাড়ী কিনিছে, EMIত কিনিছে না কেছ কিনিছে, কি কৰিছে, এইটো আপোনাৰ কথা, এইটো আপোনাৰ সমস্যা। কিন্তু তাত দেখা গৈছে যে এই আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো অনলাইনত হয়, মানে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত আপুনি কিনিছে, আপোনাৰ গাড়ীখন কিন্তু হেৰিতে আপুনি ৰোডত আনিব নোৱাৰে, আৰু ডিলাৰো আপোনাক গাড়ীখন ডেলিভাৰী দিব নোৱাৰে, কিন্তু ডিলাৰো ডেলিভাৰী দি দিয়ে। সেইবিলাক গাড়ী লৈ চব দুনিয়াভৰৰ ঝেংবিলাক হৈ আছে, এক্সিডেণ্ট হৈ আছে। তাৰপিছত আপোনাৰ কি হয়গৈ, ডাঙৰ যোনটো প্ৰব্লেম, এই ডাঙৰ প্ৰব্লেমটো হ'ল গাড়ী দিলে, গাড়ী ওলাই গ'ল, তাৰপিছত এক্সিডেণ্ট কৰিলে, কোনো আমি কমপ্লেইন কৰাৰ কণ্ডিশ্যনত নাই। ডেফিনেটলি এইটোৰ কাৰণে পুলিচ জগৰীয়া, পুলিচ কি কৰি আছে, এইটোৰ কাৰণে আমাৰ ট্ৰাফিক ডিপাৰ্টমেণ্ট জগৰীয়া, আৰু ঘূৰাই পকাই ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ জগৰীয়া। কাৰণ যদি নাকি লগাব নোৱাৰে, তেতিয়াহ'লে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ওপৰত যাব। কিন্তু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট DTO অফিচবিলাক কিন্তু এতিয়া আৰু সেই DTO অফিচ হৈ থকা নাই। DTO অফিচত দেখা গৈছে যে তাহাঁতৰ মেন পাৱাৰ কম, যিমানজন MVI দিব লাগে সিমানজন MVI নাথাকে, যিমানজন এনফৰ্চমেণ্ট দিব লাগে সিমানজন নাই, ষ্টাফ মানে মেন পাৱাৰে নাই, মেন পাৱাৰ দিয়া নাই। তো তাততো মেন পাৱাৰটো লাগিব, মিনিমামটো এটা মেন পাৱাৰ লাগিব নহয়, সেইটো নোহোৱাকৈ তেওঁলোকে কাম কৰি আছে। আৰু এই যে চৰকাৰী যে বিভিন্ন ফৰমানবিলাক আহি আছে, এইটো পঞ্চায়ত ইলেকশ্যনেই হওক, যি হওক, চবতে তেওঁলোকৰ ট্ৰেন্সপৰ্টৰ সেই কাম কাজ বাদ দি সেইবিলাকতে তেওঁলোকে মাথা মাৰিব লগা হৈছে। তো ইয়াত এই যে সমস্যাবিলাক আহিছে, এইটোৰ কাৰণে ইমিডিয়েটলি যোনটো গাড়ীৰ এনেকুৱা কাৰবাৰ হৈছে, সেই এজেঞ্চিক ডাইৰেক্ট এজেঞ্চিশ্বিপ কেঞ্চেল কৰি দিব লাগে, ব্লেকলিষ্টেড কৰি দিব লাগে,
যাতে কোনো পৰ্যায়ে কোনো কোম্পানী এই ধৰণৰ মানে মানুহক যাতে আৰু এজেঞ্চি নিদিয়ে, এইটো এটা ফাৰ্ষ্ট ষ্টেপ হোৱা উচিত। আমি জানো যিহেতু কেইবাটা ষ্টেজ পাৰ হোৱাৰ পিছত তেনেকুৱা এটা কমিশ্যনাৰ ড্ৰাষ্টিক একশ্যন হয় ন, ইট শুড বি দ্য ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড এটা আহিলে আপোনাৰ যিবিলাক এই স্কুলবিলাক আছে নহয়, মই ধৰি লওক ক্লাছ 10 নহয়, মানে মেট্ৰিক মানে হাই ছেকেণ্ডেৰীলৈকে যিবিলাক স্কুল আছে তাতো চাব দুনিয়াভৰৰ স্কুটাৰ বাইক তাত লাগি আছে, আৰু ইহঁতে ইমান চিয়ানা, এতিয়া কি কৰে বেলেগ ক'ৰবাত থৈ দিয়ে। নিয়মতে একচুৱেলি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে প্ৰতিটা স্কুলত গৈ সময়ে সময়ে তেওঁলোকৰ এইটোক লৈ কাউন্সেলিং কৰিব লাগে ষ্টুডেণ্টবিলাক। আৰু এই যে এক্সিডেণ্ট, এই যে বাইকৰ যে এক্সিডেণ্ট, তাৰ কাৰণে মই কিন্তু চবতকৈ বেছি জগৰীয়া কৰোঁ এই অভিভাৱক কি কৰিছে, অভিভাৱকে মানে নিজৰতো নিজে ফূৰ্তি ফাৰ্তা কৰি আছে বা কৰাপশ্যন, কাৰণ যাৰ মেহনতৰ পইচা আছে নহয়, যাৰ মেহনতৰ পইচা আছে এনেকৈ আপোনাৰ গাড়ী বাইক এনেকৈ দিব নোৱাৰে, আৰু যাৰ ইমানদাৰী পইচা নাই তেওঁ এইবিলাক কৰিব। আৰু পটককৈ বাইক দিবলৈ কি আছে, বাইক দিবলৈতো একো নাই। তাৰ 18 বছৰৰ আগত তাৰতো লাইচেঞ্চেই দিব নালাগে। এই যে আপোনাৰ এই লাৰ্ণাৰ লাইচেঞ্চ দিয়ে, লাৰ্ণাৰ হ'লেও কেনে এইটো 18 বছৰৰ আগত দিবই নালাগে, কিন্তু সেইবিলাক আমাৰ ইয়াত ভায়োলেশ্যন হৈ আছে। আৰু য'ত এই ৰোড ছেফটিৰ নামত আমাৰ যে এই বহুত কিবা কিবি ভেগু ভাওনা হৈ থাকে, এইবিলাক নকৰি প্ৰেক্টিকেল কামত যাব লাগে। স্কুল কলেজবিলাকত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰা চৰকাৰে এই কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে, আৰু এইবিলাক ক্ষেত্ৰত একদম ড্ৰাষ্টিক একশ্যনত যাব লাগে। এতিয়া দেখা গৈছে কোনোবা বাইক যেতিয়া এক্সিডেণ্ট হৈ মৰিছে নহয়, মই প্ৰথমতে বহুতে আফচোচ কৰে, ৰিপ চিপ কিবা কিবি লিখি দিয়ে, মই কোনো আফচোচ নকৰোঁ। ফাৰ্ষ্ট সুধোঁ যে ল'ৰাজন বিয়া কৰিছে নেকি, বিয়া বাৰু কৰা নেকি, কোনোবাই কৈছে নাই, বোলে ভালেই হ'ল। আজি যদি সেই ল'ৰাটো যদি বিয়া বাৰু কৰা হ'লে তেতিয়াহ'লে আৰু এটা ছোৱালী আৰু এটা সংসাৰ বৰবাদ হৈ গ'লে হয়। তো গতিকে সিহঁতি একোডাল কৰিব নোৱাৰে, তাতকৈ যোৱাগৈয়ে ভাল। এই গোটেই বস্তুটোৰ ওপৰত এটা নাকি লগোৱাটো কিন্তু চৰকাৰৰ এই মুহূৰ্তত খুব বাঞ্ছনীয়, কাৰণ 2024-ত আমেৰিকাৰ নিচিনা ৰাস্তাটো বাদেই দিয়ক, এই 25 চলি আছে, 26-তো নহ'ব। এই চব জুমলাবাজি নকৰি প্ৰেক্টিকেলি কাম হ'ব লাগে। আৰু যিমান ফুটপাথ আছে চব চহৰত ফুটপাথ ফ্ৰী কৰিব লাগে। আৰু যেতিয়া ফুটপাথ ফ্ৰী কৰিবলৈ যায় কোনোবা ডিচিক, তেতিয়া দেখা যায় যে পলিটিকেল পাৰ্টিবিলাক মানে বিশেষকৈ শাসকীয় দলৰ প্ৰেছাৰ আহি যায়, সেই ডিচিকে তাবাদলা হৈ যায়। এইবিলাক হ'ব নালাগে একচুৱেলি ৰোড ছেফটি। আৰু এইটো খুব লাজৰ কথা যে যুদ্ধত যিমান মানুহ মৃত্যু হৈছে তাতকৈ কেইবা গুণ বেছি যে মানুহ এনেই চিভিলিয়ান এনেই মৰি থাকোঁ, এইটো বৰ দুখ লগা কথা। যদি আপোনালোকে এই ভিডিঅ'খন ভাল পাইছে, এইটোক আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, আজি ইমানতে শেষ কৰিছোঁ।